নমস্কাৰ মই নেত্ৰজিত বৰা আৰু এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কিয়নো গাহৰি মাংস খাওঁতে আপুনি এতিয়া কিছু পৰিমাণে হয়তো সাৱধান হোৱাৰে প্ৰয়োজন আকি পৰিছে কিয়নো এইখন অসমতে গাহৰি মাংস ভক্ষণ কৰি অসুস্থ হৈ পৰিছে অৰ্ধ শতাধিক লোক আৰু এই মুহূৰ্তত আমি সেই গুৰুত্বপূৰ্ণ খবৰ জনাই আছো গাহৰি মাংস খাওঁতে আপুনি এতিয়া কিছু পৰিমাণে হয়তো সাৱধান হোৱাৰ প্ৰয়োজন আকি পৰিছে কিয়নো এইখন অসমতে গাহৰি মাংস ভক্ষণ কৰি এতিয়া অসুস্থ হৈছে অৰ্ধ শতাধিক লোক গাহৰি মাংস ভক্ষণ কৰা বহু লোকৰ দেহত ধৰা পৰিছে নতুন নতুন ৰোগৰ লক্ষণ আৰু উমৰাংচুত সংঘটিত হৈছে এই ঘটনা ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অৰ্ধ শতাধিক লোকক অত্যাধিক বমি আৰু শৌচ হৈছে অসুস্থ লোকসকলৰ শিশু মহিলাকে ধৰি এতিয়া বহু লোক অসুস্থ হৈ পৰিছে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ আমি নিজৰ দৰ্শকক জনাইছো আপুনি গাহৰি মাংস যদি খায় তেতিয়াহ'লে হয় কিছু পৰিমাণে সাৱধান হোৱাৰ প্ৰয়োজন আহি পৰিছে কিয়নো এইখন অসমতে গাহৰি মাংস ভক্ষণ কৰাৰ পাছত এতিয়া অসুস্থ হৈ পৰিছে অৰ্ধ শতাধিক লোক আৰু সেই সকল লোকক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু উমৰাংচুত এই ঘটনা সংঘটিত হৈছে যদি আপুনি গাহৰি মাংস খায় তেতিয়াহ'লে আপুনি কিছু পৰিমাণে সাৱধান হোৱাৰ প্ৰয়োজন আহি পৰিছে আৰু উমৰাংচুত এতিয়া গাহৰি মাংস ভক্ষণ কৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে কেইবাজনো লোক এই মুহূৰ্তত প্ৰথমতে মন্তব্য শুনাই ল'ব বিচাৰিছো মন্তব্য আছে रात में जो कलसा में एक आदमी हमका गाँव का आदमी को में गाँव का आदमी जो कौरी करता था वो कौरी सब कभी खाने का मन था थोड़ा ताया ताया है उनके इसके बाद में खाने के बाद में बस 12 बजे तरफ में तो बीमार निकल गया मतलब जो सब खाने वाला लोगों का बमी हो जाता बमी होने के बाद में फिर डायसेंट्री हो जाता अच्छा उसके बाद में सब आदमी अचानक होकर निकला इसलिए थोड़ा बीमार तो भी 1-2 बटन देखे हम लोग पूछा तो मिला है वो लोग पोर्क मीट खाया बोला पोर्क मीट का खाने का वजह से ऐसा हुआ बोला बस हम लोग अभी तक इतना ही पूछने को टाइम मिला है बाकी तो इनिशियल स्टेज में आपको क्या लगा फूड पॉइजनिंग है हाँ हमको फूड पॉइजनिंग है बिकॉज सब पेशेंट लोग कंटिन्यूसली वोमिटिंग पोजिशन किए जा रही है बाकी एक दूसरे का कंडीशन थोड़ा सा सीरियस है बाकी सब स्टेबल আৰু আমি মন্তব্য শুনালো আমি হাস্পতালৰ কৰ্তৃপক্ষৰ মন্তব্য শুনাইছো আমি অসুস্থ লোকসকলৰ মন্তব্য শুনাইছো এই সকল লোকে গাহৰি মাংস ভক্ষণ কৰিছিল আৰু গাহৰি মাংস ভক্ষণ কৰাৰ পাছতে এতিয়া গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈছে 48 গৰাকী পুৰুষ মহিলা আৰু শিশু পুৰুষ মহিলা শিশু সহ 48 জন অসুস্থ হৈ পৰিছে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে উমৰাংচুৰ পৰা প্ৰায় 14 কিলোমিটাৰ ডিৰগৰ কাৰ্বি অধ্যুষিত বৰল ফেং গাঁৱত এই ঘটনা সংঘটিত হৈছে আৰু বৰলৰ ফেং গাঁৱত এই ঘটনা সংঘটিত হৈছে গাহৰি মাংস খাই অসুস্থ হৈ পৰিছে 48 জনকৈ লোক আৰু ইয়াৰ ভিতৰত পুৰুষ মহিলা আৰু শিশু আছে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু গাহৰি মাংস খোৱাৰ পাছৰে পৰা অত্যাধিক বমি আৰু শৌচ হৈছে এই লোকসকলৰ তেওঁলোক অত্যাধিক বমি হোৱাৰ ফলত তেওঁলোক ইতিমধ্যে চিকিৎসাধীন হৈ গৈছে আৰু চিকিৎসাধীন হৈ থকা লোকসকলৰ শৰীৰত নানা ধৰণৰ ৰোগৰ লক্ষণ এই মুহূৰ্তত দেখা পোৱা পৰিলক্ষিত হৈছে আৰু আমি জনাব বিচাৰিছো যে এই মুহূৰ্তত অহা খবৰ অনুসৰি শুকুৰবাৰে গাঁওখনৰ এগৰাকী ব্যক্তিয়ে এটা গাহৰি মাংস বিক্ৰী কৰিছিল এটা গাহৰি কাটিছিল আৰু তাৰ পিছত তাৰ মাংস বিক্ৰী কৰিছিল আৰু সেই মাংস খাই শনিবাৰে দিনৰ প্ৰায় 12 বজাৰ পৰা মূৰৰ বিষ আৰু বমি হ'বলৈ ধৰে যিসকলে গাহৰি মাংস ভক্ষণ কৰিছিল সেই লোকসকলৰ আৰু যাৰ বাবে গাঁওখনৰ অধিকাংশ লোক অসুস্থ হৈ পৰে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু যিসকলৰ অৱস্থা গুৰুতৰ তেওঁলোকক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু 48 গৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে তাৰ ভিতৰত শিশু মহিলা আৰু পুৰুষো আছে উমৰাংচু গ্ৰামীণ চিকিৎসালয়ত তেওঁলোকক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে আৰু কেইবাটাও শিশুৰ স্বাস্থ্যৰ অৱনতি ঘটিছে তাৰ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে আৰু প্ৰায় 20 গৰাকী ব্যক্তি বৰ্তমান সুস্থ হৈ উঠিছে তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হৈছে কিন্তু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে গাহৰি মাংস খোৱাৰ পাছতে সেই সকল লোক অসুস্থ হৈ পৰে অৰ্থাৎ গাহৰি মাংস ভক্ষণৰ সময়ত কিছু পৰিমাণে হয়তো সাৱধান হোৱাৰ প্ৰয়োজন আহি পৰিছে কিন্তু কি কাৰণে এই সকল লোক অসুস্থ হ'ল কি কাৰণে তেওঁলোক আক্ৰান্ত হৈছে তেওঁলোকৰ বমি আৰু শৌচ হৈছে মূৰৰ বিষ হৈছে সেই কথা এতিয়াও পোহৰলৈ অহা নাই কিন্তু চিকিৎসকে জানিবলৈ দিয়া অনুসৰি আৰু যিসকল লোক
লোক আক্ৰান্ত হৈছে তেওঁলোকৰ মন্তব্য অনুসৰি তেওঁলোকে গাহৰি মাংস ভক্ষণ কৰাৰ পাছতে সেই গাঁওখনৰ ৪৮ জনকৈ লোক ইতিমধ্যে আক্ৰান্ত হৈছে তেওঁলোকৰ শৰীৰত নানা ধৰণৰ ৰোগৰ লক্ষণে দেখা দিছে আৰু কেইবাজনো মূৰৰ বিষ আৰু তেওঁলোকৰ বমি হৈছে শিশুসকলো গুৰুতৰভাৱে আক্ৰান্ত হৈছে আৰু তেওঁলোক অসুস্থ হৈ পৰিছে তেওঁলোকক উমৰাংচু গ্ৰামীণ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে চিকিৎসা চলি আছে আৰু ২০ জন প্ৰায় ২০ জন লোকক চিকিৎসালয়ৰ পৰা আজিৰ দিনত যাবলৈ দিয়া হৈছে আৰু আন কেইবাজনো বৰ্তমান চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে কি কাৰণে তেওঁলোকৰ এনেধৰণৰ অসুখ হৈছে সেই কথা জানিব পৰা হোৱা নাই কিন্তু তেওঁলোকে নিজে জনাইছে যে গাহৰি মাংস তেওঁলোকে খাইছিল আৰু গাহৰি মাংস খোৱাৰ পাছতে তেওঁলোক অসুস্থ হৈ পৰিছে পুনৰবাৰ আমি মন্তব্য শুনাই ল'ব বিচাৰিছোঁ পুনৰবাৰ মন্তব্য আগবঢ়াইছোঁ रात में जो कल शाम में एक आदमी हमका गाँव का आदमी को में गाँव का आदमी जो कौरी करता था वो कौरी सब कभी खाने का मन था थोड़ा ताया ताया है बोल के इसके बाद में खाने के बाद में बस बरोबर तरफ में तो बीमार निकल गया मतलब जो सब खाने वाला लोगों का बमी हो जाता बमी होने के बाद में फिर डायसेंट्री हो जाता अच्छा उसके बाद में सब आदमी अचानक होकर निकला इसलिए थोड़ा बीमार तो भी 1-2 बटन देखे जो हम लोग पूछा तो मिला है वो लोग पोर्क मीट खाया बोला पोर्क मीट का खाने का वजह से ऐसा हुआ बोला बस हम लोग अभी तक इतना ही पूछने को टाइम मिला है बाकी तो इनिशियल स्टेज में आपको क्या लगा फूड पॉइजनिंग है हाँ कुछ फूड पॉइजनिंग है बिकॉज सब पेशेंट लोग कंटिन्यूसली वोमिटिंग लूज किए जा रही है बाकी एक दूसरे का कंडीशन थोड़ा सा सीरियस है बाकी सब আমি এই মুহূৰ্তত মন্তব্য শুনালোঁ এয়া চিকিৎসালয় কৰ্তৃপক্ষৰ মন্তব্য শুনালোঁ উমৰাংচুত এই ঘটনা সংঘটিত হৈছে যিসকল লোক আক্ৰান্ত হৈছে তেওঁলোকে নিজেই স্বীকাৰ কৰিছে যে তেওঁলোকে গাহৰি মাংস ভক্ষণ কৰিছিল গাহৰি মাংস ভক্ষণৰ পাছতে তেওঁলোকে আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে তেওঁলোক অসুস্থ হৈছে বুলি জানিব পৰা গৈছে নানা ধৰণৰ ৰোগৰ লক্ষণো তেওঁলোকৰ শৰীৰত দেখা দিছে বুলি তেওঁলোকে নিজেই স্বীকাৰ কৰিছে আৰু তেওঁলোক অসুস্থ হৈ পৰিছে গাহৰি মাংস খোৱাৰ পাছতে যিহেতু আৰু গাঁওখনৰ এজন ব্যক্তিয়ে এটা গাহৰি কাটিছিল আৰু তাৰ মাংস তেওঁ বিক্ৰী কৰিছিল আৰু সেই মাংস খাইছিল গাঁওখনৰ অৰ্ধ শতাধিক লোকে তাৰ পাছতে এই লোকসকল অসুস্থ হৈ পৰে বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ৪৮ জনকৈ লোক ২০ জনক যাবলৈ দিয়া হৈছে আৰু এই কথা তেওঁলোকে নিজে জনাইছে যে তেওঁলোকে গাহৰি মাংস ভক্ষণ কৰাৰ পাছতে অসুস্থ হৈ পৰিছে বুলি জানিবলৈ দিছে চিকিৎসালয় কৰ্তৃপক্ষই এই কথা জনাইছে যে গাহৰি মাংস খোৱাৰ পাছতে তেওঁলোক অসুস্থ হৈ পৰিছে আৰু এয়া উমৰাংচুত এই ঘটনা সংঘটিত হৈছে উমৰাংচুৰ পৰা ১৪ কিলোমিটাৰ নিলঙৰ কাৰ্বি অধ্যুষিত বৰলৰ ফেং গাঁৱত এই অঘটন সংঘটিত হৈছে আৰু গাহৰি মাংস ভক্ষণ কৰাৰ পাছতে চিকিৎসাধীন হৈ আছে পুৰুষ মহিলা শিশুসহ ৪৮ গৰাকী